নমস্কাৰ, আজি আমি আলোচনা কৰিম ক্লাছ 9-ৰ 7.1 ত্ৰিভুজ পাঠৰ 4 নম্বৰ প্ৰশ্নটো। ভিডিঅ'টো লাইক কৰিব। প্ৰশ্নটো দিছে এল আৰু এম দুডাল সমান্তৰাল ৰেখাক আন এযোৰ সমান্তৰাল ৰেখা পি আৰু কিউ ছেদ কৰিছে। ঠিক আছে, আমাৰ চিত্ৰত চাব দিছে। চিত্ৰৰ লগত মই তুলনা কৰিছোঁ। চিত্ৰত এল এম দুডাল সমান্তৰাল, পি কিউ দুডাল সমান্তৰাল ৰেখা আৰু এ চিডালে আমাক ছেদ কৰিছে এই দুডাল ৰেখাক, আৰু ছেদ কৰি যোৱাৰ বিনিময়ত ইডালে সিডালক এ বিন্দু, ডি বিন্দু, বি বিন্দু আৰু চি বিন্দুত এই 4টা বিন্দুত ছেদ কৰিছে। এতিয়া আমাৰ প্ৰশ্নত দিয়া আছিলে, এতিয়া চিত্ৰটো আমি দেখা পালোঁৱেই এল এম আৰু পি কিউ দুডাল সমান্তৰাল, এইটো লিখি ৰখালোঁ। তাৰপিছত চিত্ৰৰ পৰা আমি দেখা পালোঁ যে এ চি এডাল ছেদক। এতিয়া আমাৰ ইয়াতে দুটা ত্ৰিভুজ উৎপন্ন হ'ল, এ বি চি এটা ত্ৰিভুজ আৰু চি ডি এ এইটো এটা ত্ৰিভুজ। ঠিক আছে, আমি প্ৰমাণ লিখি ল'লোঁ। ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ চি ডি এত আমি কি পাম? এংগল এ চি বি ইকুৱেল এংগল চি এ ডি। এই দুটা ত্ৰিভুজ আমাৰ একান্ত বুলি লিখি ৰখাম। একান্তৰ অন্তকোণ। ঠিক আছে, একান্তৰ অন্তকোণ। এতিয়া আমি চিত্ৰত চাবচোন। চিত্ৰত আমাৰ এ চি বি কোণ এই কোণটো। ঠিক আছে, এই কোণটো আৰু চি এ ডি এই কোণটো আমাৰ একান্ত কোণ। আমি অন্য এটা চিত্ৰ আঁকি ৰখাইছোঁ, চাবচোন কেনেকৈ হৈ আছে মই দেখাম। তেতিয়াহ'লে এইডোখৰত আছিলে আমাৰ এ আৰু চি ছেদক আছিলে। চ' এই কোণটোৱে আমাৰ কি কোণ হয়? এই দুটা কোণ হয় একান্তৰ কোণ। এই দুডাল সমান্তৰাল ৰেখাৰ এডাল ছেদক। এই দুটা অন্ত একান্ত কোণ। ঠিক আছে, সেইটো কাৰণে অন্ত একান্ত কোণবিলাক সদায় সমান। সেইটো কাৰণে আমি লিখিছোঁ তেতিয়াহ'লে আমাৰ এই দুটা কোণ কি হৈছে? সমান হৈছে, একান্তৰ কোণ। আকৌ চাবচোন, এই দুটা হ'ল আমাৰ ত্ৰিভুজ, এই দুটা ত্ৰিভুজ আৰু এই দুটা ত্ৰিভুজৰ এই ত্ৰিভুজ দুয়োটাৰে এইডাল ৰেখা কমন ৰেখা হৈ আছে। এই ৰেখাডাল হৈছে কমন ৰেখা। এই ত্ৰিভুজটোৰ বাবেও এইডাল ৰেখা, আকৌ এই ত্ৰিভুজটোৰ বাবেও এইডাল ৰেখা। এইডাল ৰেখা কমন ৰেখা সাধাৰণ বাহু। তেতিয়াহ'লে কি লিখিব পাৰিম? এ চি। তেতিয়াহ'লে কি লিখিব পাৰিম? এ চি ইকুৱেল টু এ চি। কি কাৰণে লিখিব পাৰিম? সাধাৰণ বাহু। আকৌ আমি লিখিব পাৰিম এংগল বি এ চি ইকুৱেল টু এংগল এ চি ডি। এইটো আমাৰ একান্তৰ কোণ। একান্তৰ অন্তকোণ। সেইটো আমাৰ কেনেকৈ ধৰণে হয় আমিতো চিত্ৰত চাই লওঁ। চিত্ৰ বুজাবৰ বাবে মই অন্য এটা চিত্ৰ আঁকি লৈছোঁ। আমাৰতো আগৰ অংকটো যেনেকৈ দেখিছিলোঁ ঠিক দৰে এ চিডালটো আমাৰ কি ছেদক আছিলে। এই কোণটোৱে হৈ গৈছে আমাৰ কি কোণ? একান্তৰ অন্তকোণ। ঠিক আছে, একান্ত অন্তকোণ। এই একান্ত অন্তকোণ দুটা কোনডোখৰৰ পৰা আছিলে আমাৰ চিত্ৰত চাবচোন? বি এ চি। ঠিক আছে, বি এ চি এই কোণটো। ঠিক আছে, বি এ চি এইটো কথা লিখিছোঁ, বি এ চি। আকৌ অন্য কোণটো কোন আছিলে? এই কোণটো। ঠিক আছে, তেতিয়াহ'লে আমাৰ কোনডোখৰত হ'ব? এ চি ডি। সেইটো কাৰণে লিখিছোঁ এ চি ডি। ঠিক আছে, বুজি পাইছে? এই গোটেইকেইটা যেতিয়া আমাৰ তিনিডাল যেতিয়া আমাৰ সমানে ওলাইছে, তেতিয়াহ'লে আমি এই ত্ৰিভুজ এ বি চি সৰ্বাংগ সম ত্ৰিভুজ চি ডি এ কৃষিকাৰ্যমতে আমাৰ হ'ব কোণ বাহু কোণ।
কোণ বাহু কোণ আমাৰ স্বীকাৰ্য মতে এইটো সৰ্বাংগ সমকক্ষে কোণ বাহু কোণ তাৰমানে এংগল চাইড এংগল কোণ বাহু কোণ স্বীকাৰ্য মতে মতে ঠিক আছে এইটোৱে আমাক দেখুৱাবলৈ দিছিলে যে এই দুটা কোণ আমাৰ কি কোণ সৰ্বাংগসম ঠিক আছে এই দুটা ত্ৰিভুজ হৈ গৈছে আমাৰ সৰ্বাংগসম ত্ৰিভুজ এইটো আমাৰ প্ৰমাণিত এতিয়া আমি আলোচনা কৰিম 7.1 5 নম্বৰটো প্ৰশ্নত দিয়া আছে এল ৰেখাডাল এংগল এৰ সমদ্বিখণ্ডক আৰু বি এলৰ ওপৰত যিকোনো এটা বিন্দু বি বিন্দুৰ পৰা এংগল এৰ বাহু দুটালৈ বি পি আৰু বি কিউ দুডাল লম্ব চিত্ৰত চোৱা প্ৰমাণ কৰিব লাগিব 1 নম্বৰ ত্ৰিভুজ এ পি বি সৰ্বাংগসম ত্ৰিভুজ এ কিউ বি 2 নম্বৰ প্ৰমাণ কৰিব লাগিব বি পি সমান বি কিউ বা বি এংগল এৰ দুই বাহুৰ পৰা সমদূৰত অৱস্থিত এতিয়া আমি অংকটো সমাধান কৰিম ঠিক আছে মই অংকটো কৰিয়ে লৈছোঁ আপোনালোকক মাত্ৰ বুজাই যাম তিনি সহজ প্ৰশ্ন দিয়া আছে এল ৰেখাডাল এংগল এৰ সমদ্বিখণ্ডক আৰু বি পি লম্ব এ পি আৰু বি কিউ লম্ব এ কিউ আমি এটা অলপ চিত্ৰটো বুজি লওঁ ঠিক আছে চিত্ৰটোত আমাৰ এল ৰেখাডাল এইডাল হৈছে আমাৰ এল ৰেখা ঠিক আছে এল ৰেখাডাল এইডাল এংগল এৰ সমদ্বিখণ্ডক তাৰমানে অৰ্থাৎ আমি কেনেকৈ বুজি ল'ম যিটো আমি এ কোণ আছে ন এ কোণটো এইটো এ কোণটোৰ মাজেদি এডাল গৈছে ন এল ৰেখাডাল তেতিয়াহ'লে এইটো দুভাগে ভাগ কৰিছে ঠিক আছে সমানে দুভাগত ভাগ কৰিব দুইটা কোণক এই কোণটোক সমানে দুভাগ কৰিব কিয়নো এ কোণৰ সমদ্বিখণ্ডক ঠিক আছে এ কোণৰ সমদ্বিখণ্ডক এলডাল ঠিক আছে আমি এইখিনিতে এই কোণটো আৰু এই কোণটো সমান দেখিলোঁ সেইটো কথা আমাক দিয়া আছে তাৰপিছত আকৌ কৈছে বি পি লম্ব এ পি বি পি আমাৰ ক'ত আছে বি পি হৈছে এডাল বি পি এডাল তাৰপিছত এ পি লম্ব এ পি মানে হৈছে এডাল এ পিৰ ওপৰত কি হৈছে লম্বভাৱে আহিছে তাৰমানে এডোখৰত কি হৈছে 90 ডিগ্ৰী হৈছে ঠিক আছে 90 ডিগ্ৰী আকৌ আমাক তাৰপিছত কৈছে যে আৰু বি কিউ লম্ব এ কিউ বি কিউ ক'ত আছে বি কিউডাল এডাল বি কিউডাল কাৰ ওপৰত লম্ব হৈ আছে এ কিউডাল আছে এডাল তেতিয়াহ'লে আমি কি পালোঁ এডোখৰত 90 ডিগ্ৰী পালোঁ ঠিক আছে এইখিনি কথা আমাক প্ৰশ্নত দিয়া আছিলে তাৰপিছত আমি প্ৰমাণ কৰিব লাগিব যে যিকেইটা ত্ৰিভুজ এতিয়া ত্ৰিভুজ দুটা আছে চাবচোন এইটো এ পি বি ত্ৰিভুজ এ পি বি কোনটো এইটো ঠিক আছে এ পি বি ঠিক আছে আৰু এটা ত্ৰিভুজ কোনটো এ কিউ বি এই দুটা ত্ৰিভুজক আমি কি দেখাব লাগিব সৰ্বাংগসম বুলি আমি দেখাব লাগিব ঠিক আছে এতিয়া আমি কি পালোঁ এই ত্ৰিভুজ দুটা বস্তু আমাক কৈ আছে যে এই কোণটো আৰু এই কোণটো কি কোণটো কিউ কোণটো আৰু পি কোণটো দুইটাৰে কি আছে 90 ডিগ্ৰী আমাক কৈ দিলে কিয়নো আমাৰ কি আছিলে লম্বভাৱে এই দুডাল ৰেখাৰ ওপৰত লম্বভাৱে আছিলে তেতিয়াহ'লে আমি পি কোণটো ঠিক আছে পি কোণটোৰ নাম কি হ'ব এ পি বি ঠিক আছে এ পি বি সমান কি হ'ব এ কিউ বি তাৰমানে আমাৰ 90 ডিগ্ৰী ঠিক আছে প্ৰতিটো কোণ 90 ডিগ্ৰী আমি এইটো লিখি পেলালোঁ তাৰপিছত আকৌ আমাক কি ক'লে পি এ বি ক'ত আছে পি এ বি এই কোণটোৰ কথা ক'লে ঠিক আছে এই কোণটোৰ কথা পি এ বি তাৰপিছত কৈছে এ কিউ বি ক'ত আছে কি আছে এ কিউ বি ঠিক আছে এইডোখৰতে অলপ গণ্ডগোল এটা লিখা হ'ল চাবচোন দেই এইটো বস্তুটো কি হ'ব তোমাৰ এই কোণটোক বুজাব লাগিব এই কোণটো হ'বলৈ হ'লে আমাক ক'ব লাগিব কিউ এ বি তাৰমানে এইডোখৰত কিউ এ বি এংগল কিউ এ বি ঠিক আছে কিউ এ বি কি কাৰণে হৈ গৈছে এল আগতে কৈছোঁ এলডাল কৈ আছিলে এ কোণৰ সমদ্বিখণ্ডক তাৰমানে এইটো এ কোণ আছিলে ঠিক আছে এ কোণটোক আমি কি কৰি দিলোঁ সমানে এইডালে সমানে দুভাগ কৰিছোঁ তেতিয়াহ'লে এই কোণটোৱে কি হৈ গৈছে সমানে হৈ গৈছে সেই বস্তুটো আমি লিখিলোঁ তাৰপিছত আকৌ আপোনালোকে চাব দেই কি হৈছে এই দুটা ত্ৰিভুজ এই ত্ৰিভুজ দুটাৰ এইটো ত্ৰিভুজৰ নাম লওঁতে আমি এই ত্ৰিভুজটোৰ এডাল বাহু এ বি বাহু তাৰপিছত এই ত্ৰিভুজটোৰ এ বি বাহু দুইটা বাহুৰ কাৰণে এডাল বাহু হৈ আছে তাৰমানে এইটো
আমাৰ সাধাৰণ বাহু কমন বাহু তে কমন বাহু হওঁতে কি হৈছে এ বি সমান এ বি সমান ইটো ত্ৰিভুজৰ এ বি এইটো ত্ৰিভুজৰ এ বি সমান এ বি আমাৰ যেতিয়া দুটা ত্ৰিভুজৰ ঠিক আছে দুটা ত্ৰিভুজৰ তিনিটা বস্তু আমাৰ কি পাই গ'লোঁ সমান বুলি আমি দেখুৱাব পাৰিছোঁ তিনিটা বস্তু যদি সমান দেখাব পাৰোঁ দুটা ত্ৰিভুজৰ তেতিয়াহ'লে আমি জানো যে ই এটা সৰ্বাংগসম স্বীকাৰ্যমতে পৰে আৰু তেতিয়াহ'লে কি হ'ব ইয়াতে আমাৰ কোন দুটা পালোঁ এটা কোণ ঠিক আছে আৰু এটা কোণ ইয়াৰো এটা কোণ এইটো এটা কোণ বাহু তাৰমানে এংগল ছাইড স্বীকাৰ্যমতে আমাৰ এইটো কি হৈ যাব সৰ্বাংগসম আমি দেখাব পাৰিলোঁ ঠিক আছে তাৰপিছতে আমাৰ ঠিক আছে 2 নম্বৰ প্ৰশ্নটো আমাৰ কি আছিলে বি পি সমান বি কিউ এই বস্তুটো আমি দেখাব লাগে ঠিক আছে যেতিয়া সৰ্বাংগসম ত্ৰিভুজ এটাৰ তিনিডাল বস্তু ত্ৰিভুজ এটা সৰ্বাংগসম হৈ গৈছে তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ বাকী যি অংশ ৰখি গ'ল সেই অংশকেইটাও বাকী তিনিটা অংশ ৰখি গ'ল সেই তিনিটা অংশ আমি কি বুলি ক'ব পাৰোঁ সমান বুলি ক'ব পাৰোঁ তাৰে ভিতৰত আমাক বিচৰাৰ ভিতৰত হৈছে এইডাল বাহু এই অনুৰূপ বাহু এইডালতো অনুৰূপ বাহু ঠিক আছে এতিয়া বি কিউ আৰু বি পি সমান হ'ব সেইটো কাৰণে আমি ইয়াতে লিখি দিছোঁ বি পি সমান বি কিউ কি কাৰণে হৈছে চি পি চি টি ঠিক আছে যে অৰ্থাৎ কি হ'ব এই বি পৰা এইডোখৰ পৰা এইটো যদি সমান হৈছে এইটো যদি 5 চেণ্টিমিটাৰ হয় তেতিয়া ইউ 5 চেণ্টিমিটাৰ ঠিক আছে 5 চেণ্টিমিটাৰ ডেট মিনছ এইখিনিৰ পৰা যিমান দূৰ এইখিনিৰ পৰা সিমান দূৰ তাৰমানে বি বিন্দুৰ পৰা এই বাহু দুডাল সমান দূৰত অৱস্থিত সেইটোৱে কৈছোঁ বি বিন্দুৰ পৰা এ কোণৰ বাহু দুডাল এ কোণৰ যোনটো বাহু এই দুডাল হৈছে ন এই দুডাল বাহু ক'ত আছে বাহু দুডাল সমদূৰৱৰ্তীত আছে তাৰমানে সমদূৰত অৱস্থিত সমদূৰৱৰ্তীত ধন্যবাদ এতিয়া আমি আলোচনা কৰিম 6 নম্বৰটো 7.1 ক্লাছ 9 7.1 চিত্ৰত 7.21 দিয়া আছে এ চি সমান এ ই আৰু এ বি সমান এ ডি আৰু এংগুল বি এ ডি সমান এংগুল ই এ চি দেখুওৱা যে বি চি সমান ডি ই এতিয়া আমি অংকটোলৈ আগবাঢ়োঁ মই অংকটোৰ এইটো চিত্ৰটো মই আঁকি লৈছোঁ ঠিক আছে এই বস্তুখিনি এইখিনি দিয়া আছে প্ৰশ্নত দিয়া আছিলে আমাৰ প্ৰশ্নত কি দিয়া আছিলে আপোনালোকে প্ৰশ্নটো চালে গম পাব এ চি সমান এ ই তাৰপিছত এ বি সমান এ ডি আৰু এংগুল বি এ ডি ইজিকুৱেল এংগুল ই এ চি ঠিক আছে আমি প্ৰমাণ কৰিব লাগে বি চি সমান ডি ই মই প্ৰমাণ বুলি লিখি লৈছোঁ ঠিক আছে প্ৰমাণ এতিয়া আমি কি দিয়া আছিলে প্ৰথমতে বি এ ডি সমান ই এ চি সেইটো আমি লিখি ল'লোঁ ঠিক আছে মই অংকটোলৈ আগবাঢ়োঁ ঠিক আছে এ চি বাহু কোনডাল আছে এ চি বাহু এইডাল ঠিক আছে তাৰ সমান এ বাহু ক'ত আছে এ বাহু এইডাল ঠিক আছে তাৰপিছত আকৌ আমাক কি কৈছে এ বি বাহু এইডাল আকৌ তাৰপিছত কি দিলে এ ডি বাহু এইডাল ঠিক আছে আমি বাহুকেইডাল চিনাকি কৰি ল'লোঁ এতিয়া আমাক ত্ৰিভুজ দুটা চিনাকি কৰিব লাগিব কোনকেইটা ত্ৰিভুজক আমি উলিয়াব পাৰিলে এইটো প্ৰমাণ কৰিব পাৰিম ঠিক আছে ত্ৰিভুজটো দুটাক যদি আমি সৰ্বাংগসম দেখাব পাৰোঁ তেতিয়াহ'লে আমি এইটো কি কৰিব পাৰোঁ প্ৰমাণ দেখাব পাৰোঁ বি চি সমান ডি ঠিক আছে এতিয়া ত্ৰিভুজকেইটা চাই লওঁ এপাক ত্ৰিভুজকেইটা এই বাহুডাল ক'ত সোমাই আছে আমি সেইটো চিনাকি কৰিলোঁ বাহুডাল আছে আমাৰ এইডাল বি চি বাহু এইডাল তাৰপিছত ডি ই বাহু কোনডাল আছে এইডাল ঠিক আছে এতিয়া আমাক ত্ৰিভুজটো উলিয়াব লাগে আমাক দি দিলে যে বি এ ডি ক'ত আছে এইটো বি এ ডি এইখিনি কোণৰ কথা ক'লে ঠিক আছে এইখিনি কোণৰ কথা ক'লে তেতিয়াহ'লে আমি ত্ৰিভুজটো এই কোণৰ পৰা এই কোণে ল'ব লাগিব ঠিক আছে কিন্তু আমাক বাহুডাল কোনডাললৈকে বিচাৰি আছে এইখিনিৰ পৰা এইখিনি জেগালৈকে বিচাৰি আছে তাৰমানে এইখিনি জেগা আমাক এতিয়া অতিৰিক্ত দৰকাৰ হ'ব তেতিয়াহ'লে আমি এই গোটেইটো ত্ৰিভুজ আমাক দৰকাৰ আছে তাৰমানে ত্ৰিভুজ কি আহিব ত্ৰিভুজ কি লিখিব লাগিব আপোনালোকৰ আগত মই অন্য এটা পেজত দেখাই আছোঁ তেতিয়াহ'লে আমাক লাগিব এইটো ত্ৰিভুজ এ বি চি ত্ৰিভুজ এ বি চি দৰকাৰ আছে তেতিয়াহ'লে আমি এই কোণটো আমাক কি কৰিব লাগিব অতিৰিক্ত আমাক দৰকাৰ আছে ঠিক আছে আমাক কি দৰকাৰ হ'ব লগতে আমি এই ত্ৰিভুজটোৰ এই কোণটোৰ লগত আমাক কি কোণ আছে এইটো কোণৰ নামটো কি আছিলে তোমাৰ এংগুল বি এ ডি এংগুল বি এ ডি তাৰ লগত কি যোগ কৰিব লাগিব আকৌ এটা আমাক যোগ কৰিবলগীয়া আছে কি আছে তোমাৰ এংগুল ডি এ চি এইটো অতিৰিক্ত যোগ কৰি দিলে আমি এইখিনিলৈকে পাই যাম গোটেই ত্ৰিভুজটো পাই গ'লোঁ ঠিক আছে অন্য এটা ত্ৰিভুজ আমাৰ ক'ৰ পৰা ক'লৈকে দৰকাৰ হৈ পৰিছে আপোনালোকে চাবচোন ঠিক আছে আমি অন্য ত্ৰিভুজটো হৈছে এই ত্ৰিভুজটো ঠিক আছে এইখিনি জেগা চাবচোন দেই এইখিনিৰ পৰা এংগুল এ ই ডি ডি ই ত্ৰিভুজ এ ডি ই ঠিক আছে এ ডি ই তাৰমানে আমাক কি দৰকাৰ আছে আৰু এটা ত্ৰিভুজ সৰ্বাংগসম বনাবলৈ হ'লে ত্ৰিভুজ
এ ডি ই। এই ত্ৰিভুজটোত আমাক আকৌ এটা কোণ কি কৈ দিলে, এংগল কোনটো কথা কৈ দিছিলে, এইটো আছিলে নহয়। তাৰপিছত ই এছ চি ক'ৰ পৰা ক'লৈকে আছে, ই এছ চি এই কোণৰ কথা কৈ দিলে। ঠিক আছে, আমাক লাগিব এতিয়া ত্ৰিভুজটোতো ইয়ালৈকে আছিলে, গোটেইটো ত্ৰিভুজতে আমাক ইয়ালৈকে দৰকাৰ হৈ গ'লগৈ। ঠিক আছে, ইয়ালৈকে দৰকাৰ হৈ যাওঁতে এইডোখৰ জেগা আমাক আকৌ এবাৰ যোগ কৰিবলগীয়া হ'ল। তাৰমানে এই বস্তুটো যোগ কৰিবলগীয়া হ'ল। যোগ কি হ'ব, ক্ষমা কৰিব, ডি এ চি। এতিয়া আমি অংকটো কৰিবলৈ আগবাঢ়িছোঁ। তেতিয়াহ'লে এংগুল আমি এইটোৰ লগত অতিৰিক্ত লগাই দিয়া কোনটো আছিলে, এইটো আছিলে। ঠিক আছে, এইখিনি আমি যোগ কৰি গৈ থাকিম। তেতিয়াহ'লে আমি কি যোগ কৰিম, এংগুল বি এ ডি যোগ এংগুল নতুনকৈ আমি কি যোগ কৰি লওঁ, ডি এ চি। ঠিক আছে, ডি এ চি সমান সমান আমাৰ এংগুল ই এ চি যোগ আকৌ এংগুল ডি এ চি। এইটো আমি কি কৰি দিলোঁ, এইটো লিখি দিবা, আপোনালোকে এইটো লিখি দিবা যে উভয় পক্ষত এংগুল ডি এ চি যোগ কৰি। ঠিক আছে, যোগ কৰি দিয়াৰ বিনিময়ত আপোনালোকে চাব এতিয়া কোনটো ত্ৰিভুজ পালোঁ, বি এ চি। ঠিক আছে, বি এ চি। তেতিয়াহ'লে কি পালোঁ, এংগুল বি এ চি সমান সমান কি পাম, আকৌ ইফালে কি পাম, ইভাগে কি পালোঁ তোমালোকক, ডি এ ই, এংগুল ডি এ ই। ঠিক আছে, এইটো 1 নং সমীকৰণ বুলি পাতি ৰখাই থাকে। আমাৰ ত্ৰিভুজকেইটা কি আছিলে, আগতে এবাৰ মই কৈছিলোঁ ত্ৰিভুজকেইটা কি আছিলে, এই দুটা ত্ৰিভুজ। ঠিক আছে, এই দুটা ত্ৰিভুজক এতিয়া লিখিব লাগিব। তেতিয়াহ'লে আমি ত্ৰিভুজ এতিয়া ত্ৰিভুজ এ বি চি, আৰু ত্ৰিভুজ কি হ'ব, ত্ৰিভুজ এ ডি ই। এই ত্ৰিভুজত পাওঁ কি পাওঁ আমি এতিয়া লিখি যাম। ঠিক আছে, দিয়া আছে আমাক প্ৰশ্নত দিয়া আছিলে, কি দিয়া আছিলে, এ চি সমান কি দিছিলে তোমাক, এ চি সমান এইটো দিয়া আছে। তাৰপিছত কি দিয়া আছে, এইটো দিয়া আছে এ বি সমান, এই প্ৰথমত তাৰপিছত এইটো লিখি লওঁ। ঠিক আছে, এইটো 1 নম্বৰৰ পৰা পোৱাটো কোনটো লিখি লওঁ, মিলি থাকিব, এংগুল বি এ চি ইকুৱেল এংগুল বি এ ই। এইটো 1 নম্বৰ পৰা ঠিক আছে, এইটো 1 নম্বৰ পৰা। তাৰপিছত আমি কি লিখিব লাগিব, এইটো এটা এ বি ইকুৱেল এ ডি এইকেইটা, এইটোৱে এ বি ইকুৱেল এ ডি, এইটো দিয়া আছে। ঠিক আছে, এইকেইটাৰ পৰা আমি কি পাওঁ, এতেকে ত্ৰিভুজ দুটা সৰ্বাংগসম। আমি কি কাৰ্যমতে হ'ব, বাহু কোণ বাহু। ঠিক আছে, বাহু কোণ বাহু কাৰ্যমতে, এইটো বাহু কোণ বাহু কাৰ্যমতে ই কি হৈ যাব, সৰ্বাংগসম হ'ব। তেতিয়া এটাকে ত্ৰিভুজ বি এ চি সৰ্বাংগসম ত্ৰিভুজ ডি এ ই। ঠিক আছে, ডি এ ই কি কাৰ্যমতে, বাহু কোণ বাহু চাইড এংগল চাইড, বাহু কোণ বাহু কাৰ্যমতে। কাৰ্যমতে সৰ্বাংগসম। আৰু এই দুটা ত্ৰিভুজৰ আমি সৰ্বাংগসম ত্ৰিভুজৰ বাকী অনুৰূপ বাহু দুটা কি থাকি গ'ল, বাহু অনুৰূপ বাহু আছে আৰু কোণো আছে। তাৰে ভিতৰত আমাৰ কি ত্ৰিভুজ কিবা থাকি গ'ল, বি চি ইকুৱেল কি পাম, বি চি ইকুৱেল ডি ই। ঠিক আছে, বি চি ইকুৱেল ডি ই কি হ'ব, বি চি তলৰডাল আমি আগতে কৈছোঁৱে যে আমি এইডালে
এইডাল বি চি ডালৰ লগত কি জানা ডি ইডাল হৈছে এইডাল এইডাল বাহু এই বাহুডালে এইডাল বাহু কি আছে অনুৰূপ বাহু হৈছে ঠিক আছে এতিয়া আমি আলোচনা কৰিম ক্লাছ 9ৰ 7 নম্বৰটো 7.1 7 নম্বৰটো প্ৰশ্ন কি দি আছে চাই লওক এ বি এডাল ৰেখাখণ্ড আৰু ই ইয়াৰ মধ্যবিন্দু এ বিৰ একেফালে থকা ডি আৰু ই দুটা এনে বিন্দু যাতে এংগুল বি এ ডি সমান এংগুল এ বি ই আৰু এংগুল ই পি এ সমান এংগুল ডি পি বি চিত্ৰত 7.22 চোৱা চিত্ৰটো দেখাব লাগে যে আমি ত্ৰিভুজ ডি এ পি সৰ্বাংগসম ত্ৰিভুজ ই বি পি ঠিক আছে 2 নম্বৰ দেখুৱাব লাগিব এ ডি সমান বি ই ঠিক আছে এতিয়া আমি অংকটোলৈ যাওঁ প্ৰশ্নত দিয়া আছিলে যে এ বি এডাল ৰেখা খণ্ড ঠিক আছে চিত্ৰত আমাক লিখা আছিলে কোনডাল এ বি ঠিক আছে আমাৰ এ বিডাল আছে তলত এ বি আছিলে এ বি আৰু এডাল ৰেখাখণ্ড আৰু পি এ বিৰ মধ্যবিন্দু তাৰমানে মধ্যবিন্দু কোনডোখৰত আছে এইডালৰ মাজত আছে P2 ঠিক আছে আমাক এবাৰ আৰু চিত্ৰত দিয়া আছিলে যে আমি চিত্ৰৰ পৰা লিখিব পাৰিম ই এডোখৰত আছে ডি ঠিক আছে ই ডি আমি এইখিনি চিত্ৰত আছিলে ঠিক আছে তাৰপিছত এংগুল বি এ ডি সমান এ বি ই ঠিক আছে এইটো এটা কোণ সমান দিছে প্ৰশ্নত আৰু এটা কোণ সমান দিছে ই পি এ সমান ডি পি বি ঠিক আছে এতিয়া প্ৰমাণ কৰিব লাগে যে আমাক প্ৰশ্নত দি আছিলে এইটো ত্ৰিভুজে কি সৰ্বাংগসম দেখাব লাগিব আৰু 2 নম্বৰত এইটো সৰ্বাংগসম দেখাম প্ৰমাণত আমাক কি দিয়া আছিলে দিয়া থকাটো আমি চিনাকি হৈ লওঁ চিত্ৰত ই পি এ ক'ত আছে ই পি এ এইখিনি কথা ক'লে ঠিক আছে ই পি এ তাৰপিছত আৰু এটা সমান ডি পি বি এইটো ডি পি বি এইখিনি ঠিক আছে এইখিনি জেগা আমাক সমান বুলি ক'লে কিন্তু আমাক কি ত্ৰিভুজ ল'বলৈ দিছিলে ত্ৰিভুজটো কি আছিলে ত্ৰিভুজটো আছিলে ডি এ পি ক'ত আছে ডি এ পি আমাক ত্ৰিভুজটো ক'ৰ পৰা ক'লৈ দৰকাৰ হৈ গ'ল এতিয়া আগৰটো নিচিনাই হ'ল ঠিক আছে এইডোখৰৰ পৰা এইডোখৰলৈ আমাক দৰকাৰ হৈ গ'ল ঠিক আছে এই ত্ৰিভুজ কিন্তু প্ৰশ্নটো এই কোণলৈকে দিলে আমাক নতুনকৈ দৰকাৰ হৈ গ'ল এইখিনি জেগা এই ত্ৰিভুজটোৰ কাৰণে নতুনকৈ দৰকাৰ হৈ গ'ল এইখিনি জেগা ঠিক আছে আকৌ আমি কি কৰিম অন্য এটা ত্ৰিভুজ কোনটো আছিলে ই বি পি তেতিয়াহ'লে এই ত্ৰিভুজটো এইখিনি জেগাৰ কথা ক'লে চাই ল'ব দেই আপোনালোকে ঠিক এইখিনি জেগাৰ কাৰণে এইখিনি জেগা সমান বুলি ক'লে কি বুলি ক'লে ডি পি বি এতিয়া ডি পি বি এইখিনি আমাক ইটো ত্ৰিভুজৰ কাৰণে এইখিনি দৰকাৰ হৈ গ'ল ঠিক আছে আমি অতিৰিক্ত এইখিনি জেগা আমি যোগ কৰি ল'ব লাগিব এতিয়া অংকটোলৈ আপোনালোকে মন কৰিবা মই প্ৰমাণ কৰিব লৈছোঁ এইটো সমান এইটো তেতিয়াহ'লে আমি কি লিখিব লাগিব এইটো দিয়া আছে এংগুল এইটোৰ লগত আমি নতুনকৈ অতিৰিক্ত কোণ এটা যোগ কৰিব লাগিব ই পি এ যোগ নতুনকৈ আমাৰ সোমাব এইটো কোণ ডি পি ই নতুনকৈ কি সোমাব ডি পি ই ঠিক আছে এইটো যোগ হ'ল ঠিক তেনেকৈ এই পাৰটো আমি এইবাৰ যেনেকৈ যোগ কৰিবলগীয়া হৈছিলে ইটো ত্ৰিভুজটোৰ কাৰণে আমাক দৰকাৰ হ'ব সেইটো কাৰণে আমি কি লিখি দিম ডি পি বি যোগ ডি পি টি ঠিক আছে তেতিয়াহ'লে এইটো আমি আগৰটোৰ দৰে আমি লিখিব পাৰিম দুই পক্ষত ঠিক আছে দুই পক্ষত এংগুল ই পি ডি যোগ কৰি ঠিক আছে এতিয়া যোগ কৰি দিয়া মিডিয়ামত আমি গোটা আকৌ আমি কি পাই গ'লোঁ এই গোটেইটো পাই গ'লোঁ এই গোটেইটোৰ নাম কি হ'ব এইটো পি কোণ ক'ব পি কোণটো ক'ৰ পৰা ক'লৈকে আছে এইখিনি গোটেইখিনি ল'ব লাগিব পি কোণ ক'ৰ পৰা ক'লৈ আছে এই গোটেইখিনি ল'ব লাগিব এইখিনি ইয়াৰ পৰা এইফালে এ পি বি কি হৈ গ'লগৈ এতিয়া এংগুল এ পি ডি এংগুল এ পি ডি
সমান সমান ইভাগে কি হ'ব পি কোনটোৱে হ'ব খালি ইয়ালৈকে হ'ব ন তেতিয়াহ'লে কি হ'ব বি পি ই কি হ'ব এংগল বি পি ই ঠিক আছে এইটো 1 নং সমীকৰণ দিলে আমালোকে ঠিক আছে এতিয়া আমি ত্ৰিভুজকেইটা পাতিলোঁ এতিয়া ত্ৰিভুজটোৰ নাম কি হ'ব এই ত্ৰিভুজটো প্ৰথম ত্ৰিভুজটো এইটো ই ঠিক আছে ডি পৰা কম ডি এ পি আমি ডি এ পি বুলি ক'লে যে ডি এ পি তাৰপিছত আৰু এইটো ত্ৰিভুজ আছে কি আছে তোমাৰ ই ত্ৰিভুজ ই বি পি পাওঁ কি পাওঁ চাবচোন এতিয়া আমি এটা এটাকৈ উলিয়াই গৈ থাকিম ঠিক আছে চিত্ৰত চাবচোন আপোনালোকে এই কোণটোক আৰু এই কোণটোক আমাক সমান দেখাব লাগিব কিয়নো এই ত্ৰিভুজটো এনেকুৱা টাইপত আছে আৰু এই ত্ৰিভুজটো এইটো ঠিক আছে এই কোণটো সমান দেখাবলৈ হ'লে আমাক প্ৰশ্নত দিয়া আছিলে কি বি এ ডি ক'ৰ পৰা ক'লৈকে আছে এইটো বি এ ডি ঠিক আছে বি এ ডি ইয়াৰ পৰা ইয়ালৈকে দিয়া আছে আমাৰ ত্ৰিভুজটো এই কোণৰ পৰা আৰম্ভ হৈছে ন এইখিনিৰ পৰা আৰম্ভ হৈছে ঠিক আছে তেতিয়াহ'লে আমি এইখিনিৰ পৰা ক'লেও এই কোণকে বুজাব এইখিনিৰ পৰা ক'লেও এইটোকে বুজাব সমান পৰিমাণৰ কোণে বুজাব সেইটো কাৰণে আমি প্ৰথমতে কি লিখি ল'ম ঠিক আছে সেইটোকে লিখি ল'ম যে পি এ ডি লিখিম এংগল পি এ ডি সমান সমান আমাৰ কি হ'ব এংগল পি বি ই যিহেতু কি হ'ব বি এ ডি সমান সমান এংগল এ বি ই এইটো আমি লিখি দিব পাৰিম তাৰমানে এইখিনিৰ পৰা ইয়ালৈ কোৱাটো যিমানখিনি হৈ গ'ল আগৰ ত্ৰিভুজটো একেখিনি এইডোখৰ পৰা ইয়ালৈকে আমাক দিয়া আছিলে কি দিয়া আছিলে এ বি ই এই কোণটো ইয়াৰ পৰা কৈ আছিলে আমাক দৰকাৰ হৈছে ইয়াৰ পৰা ত্ৰিভুজটো এই কোণৰ পৰা আৰম্ভ হৈছে ঠিক আছে তেতিয়াহ'লে এইখিনিৰ পৰা ক'লেও একেটাই বুজাব সমান পৰিমাণৰ কোণ সেইটো কাৰণে আমি এনেভাৱে লিখিব পাৰিছোঁ ঠিক আছে এইটো আমাৰ 1 নম্বৰ পইণ্টটো হ'ল তাৰপিছত 2 নম্বৰ পইণ্টটো আমি এ পি ইজুকেল কি হ'ব বি পি কি কাৰণে চাবাচোন এইটো আছিলে আমাৰ মধ্যবিন্দু এটা মধ্যবিন্দু এ বি মধ্যবিন্দু যদি এইখিনি হয় মাজৰ এডোখৰ পৰা এডোখৰ যদি আমি 10 চেণ্টিমিটাৰ থাকে তেতিয়াহ'লে এডোখৰ 5 হ'ল তাৰমানে এইখিনি সমান এইখিনি দুইখিনি সমানেই হ'ব ঠিক আছে তেতিয়াহ'লে আমি দুইটা সমান লিখিলোঁ ঠিক আছে কাৰণটো আমি কি লিখি দিব পাৰিম পি এ বিৰ মধ্যবিন্দু ঠিক আছে এইখিনিলৈকে লিখিলোঁ আৰু এটা পইণ্ট আমি লিখিব পাৰিম 1 নম্বৰ পৰা এইটো আমিতো ইয়াতে উঠাব পাৰিম এটা আমি কোণ এটা পালোঁ বাহু এটা পালোঁ আকৌ আমি কি পাই যাম তোমালোকৰ এংগল এইটো লিখিম এ পি ডি ইজুকেল এংগল বি পি ই এইটো আগতে কৈ ৰখাইছোঁ এইখিনি ত্ৰিভুজটো এইটো আছিলে এইখিনি জেগাৰ কথা কৈ আছোঁ আকৌ উল্টাকৈ আকৌ এইখিনি জেগা ঠিক আছে এইখিনি জেগা আকৌ উল্টাকৈ এইখিনি ইয়ালৈকে হৈ গ'ল এইখিনি জেগা তাৰপিছত এইটো ত্ৰিভুজ এইখিনি জেগা ঠিক আছে তেতিয়াহ'লে আমি কি লিখি দিম 1 নম্বৰ পৰা 1 নম্বৰ পৰা তেতিয়াহ'লে আমি কি ক'ব পাৰিম 1 নম্বৰ পৰা এই দুটা ত্ৰিভুজ কি হৈছে তিনিটা বস্তু হৈছে কাৰণে আমাৰ সৰ্বাংগসম ত্ৰিভুজ আছে এ ত্ৰিভুজ বি এ পি সমান সমান ত্ৰিভুজ ই বি পি এটা সৰ্বাংগসম কি চৰ্তমতে হ'ব তোমালোকক কোন বাহু কোণ চৰ্তমতে হৈছে তেতিয়াহ'লে কোন হৈছে টু বাহু স্বীকাৰ্য মতে ঠিক আছে তেতিয়াহ'লে আমি 1 নম্বৰ যোনটো উত্তৰ আছিলে 1 নম্বৰ প্ৰমাণ কৰা হৈ গৈছে 1 নম্বৰটো আমাক কি কৰিবলৈ দিছিলে এইটো প্ৰমাণ কৰিবলৈ দিছিলে ন ডি এ পি প্ৰমাণ কৰিব দিছে এইটো 1 নম্বৰ অংকটো হৈ গ'ল এতিয়া 2 নম্বৰ অংকটোত আমাক কি বুলি কৈছিলে আপোনাৰ এ ডি ইকুৱেল টু বি ই এইটো বস্তুটো আমাৰতো হৈয়ে গ'ল এ ডি ক'ত আছে এ ডিডাল আছে এইডাল অনুৰূপ বাহু এই ত্ৰিভুজটো হৈ গ'ল এই ত্ৰিভুজটো এইটো হৈ গ'ল এই ত্ৰিভুজটো যেতিয়া আমি লৈছিলোঁ তেতিয়াহ'লে এইডাল বাহু হৈ গ'ল এইটো ত্ৰিভুজৰ এইডাল বাহু এই ত্ৰিভুজৰ এইডাল বাহু অনুৰূপ বাহুবিলাক সমান কি কাৰণে সমান হ'ব আমাৰ এনেও গম পাইছোঁ যে এইটো CPCT বাহু এই দুটা ত্ৰিভুজৰে অন্য দুডাল বাহু তেতিয়াহ'লে আমাক এইটো কি কৰি দিব CPCT এইটো প্ৰমাণিত